অঘট ঘটাও মই পাতি মায়া জাল মায়াৰ মায়াবী কালৰ অতিকাল গুৰু উপদেশে নানা শাস্ত্ৰক পঢ়য় তথাপি বিচাৰি মোৰ তত্ত্ব নপায়। বিনা গুৰুৰ উপদেশটো বাদে গুৰুৰ উপদেশ শিৰোধাৰ্য কৰাবিলাকেও মোৰ তত্ত্ব নাপায় বুলি কৈছে। এ ৰাম জীৱা কহে জীৱা শুনে জীৱা দেখে মনে মায়া থাকিয়া তাক আচৰিত মানে। এতিয়া মায়াত মোহিত লোকবিলাক জীৱবিলাকে এইবিলাক কথা এনেধৰণৰ এটা মানে আশ্চৰ্য প্ৰকাশ কৰে। যেবে বোলো স্বৰূপত নজানয় মোক আকৌ কেন ভক্তি জ্ঞান লাগে কহিবাক। যদি মই এইটো ক'ব বিচাৰিছোঁ যে নিজৰ স্বৰূপ অৰ্থাৎ মই কোন এই জ্ঞানটো যেতিয়ালৈকে আয়ত্ত কৰিব নিবিচাৰে বা এই জ্ঞানটোৰ অধিকাৰী যেতিয়ালৈকে নহয় তেতিয়ালৈকে ঈশ্বৰক নাজানে। গতিকে যেতিয়ালৈকে ঈশ্বৰক নাজানে নিজৰ দেহতত্ব নাজানি আকৌ কেন ভক্তি জ্ঞান লাগে। গতিকে সেইজনক ভক্তি জ্ঞানৰ বিষয়ে কোৱাৰ একো দৰকাৰ নাই, কাৰণ তেওঁ ভক্তি জ্ঞান দিলেও তেওঁ নলয়, মানে নাথাকে তেওঁৰ তাত নাথাকে বুলি কৈছে। গতিকে সেইকাৰণে গুৰুৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰি নিজৰ স্বৰূপটো গুৰুৰ পৰা জনাৰ পিছত তেতিয়াহে আচল ভক্তিটো পায়। এৰা মুহূৰ্ত বিশ্বাস দৃঢ় কৰে যিটো নৰ সেহিহে স্বৰূপ জানে নোহে অগোচৰ। একান্ত দৃঢ় বিশ্বাস যি নৰৰ হয় ঈশ্বৰৰ প্ৰতি, গতিকে সেইজনে স্বৰূপ সম্বন্ধে তাৰমানে আমি জ্ঞান বিজ্ঞান তদং ৰহস্য চাৰিটা শ্লোক চাৰিটা তত্ত্বৰ কথা কৈছে চাৰিজন গতিকে এতিয়া জ্ঞান বিজ্ঞান অৰ্থাৎ জ্ঞান শব্দৰ অৰ্থ আত্মস্বৰূপ সম্বন্ধে অৱগত হোৱা। এতিয়া আত্ম অৰ্থাৎ নিজৰ এই ৰূপটো এই সম্বন্ধে যিজনে জানিব জ্ঞাত হ'ব তেওঁকহে জ্ঞানী বুলি কৈছে। আৰু বিজ্ঞান অৰ্থাৎ এইটো জানি লৈ ব্যৱহাৰিক দিশত মানে জ্ঞানৰ ব্যৱহাৰিক প্ৰয়োগ যিয়ে কৰিব পাৰিব সেইটোক বিজ্ঞান বুলি কৈছে। জ্ঞানৰ ব্যৱহাৰিক প্ৰয়োগক বিজ্ঞান বুলি কৈছে। তদং অৰ্থাৎ তদং মানে সৎসংগ বা নাম, সেইজনেহে সৎসংগ অনুসৰণ কৰিব পাৰিব আৰু নামৰ প্ৰতি আসক্ত হ'ব তেতিয়া। আৰু যেতিয়াই নামৰ প্ৰতি আসক্ত হ'ব ৰহস্যত তেওঁ মানে বিভোৰ হৈ যাব। ৰহস্য হৈছে ভকত, অৰ্থাৎ ভকত কাক বুলি ক'ম? যিয়ে অন্তৰ্যামী পুৰুষক অন্তৰ্যামী ঈশ্বৰক হৃদয়ংগম কৰি লৈ পেলাই একান্ত দৃঢ় ভক্তিত আসক্ত হৈ পৰিব পাৰে সেইজনক, আৰু সেইজনে সমস্তকে তাৰমানে তেওঁ নিজৰ লগত তুলনা কৰি নিজে বুলি ভাবিব পাৰিব, সেইজনে এই ধৰাধামত ভকত। গতিকে সেইটোৱে হৈছে মূল ৰহস্য এই শাস্ত্ৰৰ, আৰু যিয়ে এই ৰহস্যৰ ভুক্তভোগী তেওঁকহে ভকত বুলি নিৰ্ণয় দিছে, সিদ্ধান্ত দিছে ভাগৱত শাস্ত্ৰই বা গীতা শাস্ত্ৰই। গতিকে ইমান গূঢ় তত্ত্ব এইবিলাক। এতিয়া কৈছে মুহূৰ্ত বিশ্বাস দৃঢ় কৰে যিটো নৰ সেহিহে স্বৰূপ জানে নোহে অগোচৰ। তেওঁ অগোচৰ মানে বুজিব নোৱাৰা, গোচৰ মানে বুজিব পৰা, অগোচৰ মানে বুজিব নোৱাৰা। গতিকে সেইজনে বুজিব নোৱাৰাৰ একো কাৰণ নাথাকে, মনৰ অগোচৰ তেওঁৰ একো নাই। হয়, অবিশ্বাস নভৰিলে তাৰ নোহে অনুকূল। যদি বিশ্বাসে নকৰে তেওঁৰ সহায়কাৰী ঈশ্বৰ কেতিয়াও নহয়। শাস্ত্ৰ পঢ়ি কৰিতে নপাৰে একমূল। হাজাৰ শাস্ত্ৰ পঢ়ক তাৰমানে ঈশ্বৰ যে এজনে এই বুলি তেওঁৰ বিশ্বাস নহয়। এই বেলেগ এখন শাস্ত্ৰ পঢ়ি লিখিবহে ডাঙৰ আকা, তাৰপিছত কৈছে নাই হেৰি ব্ৰহ্মাই ডাঙৰ দেখোন, ব্ৰহ্মাই স্বজন কৰিছে স্বজনৰ গৰাকী, এনেকুৱা বিভিন্ন মত আহিব। কমূল নকৰিলে দেখে নানা পথ
মূৰ্খে তাৰ নজানয়ত যেন প্ৰলোভন বেদ বাক্য শুনি নৰে সাৰ এৰি মন্দ কৰ্ম ভাল বুলি কৰে। গতিকে মূৰ্খৰ, কাৰণ বেদৰ বাক্য প্ৰলোভনী। বেদে প্ৰকৃততে ঈশ্বৰ তত্ত্ব বিচাৰিবলৈ যাওঁতে, ঈশ্বৰ তত্ত্ব বিশ্লেষণ কৰিবলৈ যাওঁতে বিভিন্ন কৰ্মৰ বিষয়ে উপস্থাপন কৰিব লগা হ'ল। আৰু আমি এই মায়াত মোহিত নৰবিলাকে ভগৱন্তৰ মানে যাদুৰ বলত, যাদুকৰী শক্তিৰ বলত, কৰ্মৰ বাসনাৰ নিমিত্তে আমাৰ মায়াত মোহিত নৰবিলাকে বেদ যেতিয়া আমি অধ্যয়ন কৰোঁ, তেতিয়া বেদ অধ্যয়ন কৰি পেলাই বেদে বিশ্লেষণ কৰি পেলাই যিটো তত্ত্ব বিচাৰিছিল সেই তত্ত্বৰ ওচৰ নাপাই পেলাই আমি পোনে পোনে বেদৰ সন্মুখতে থকা যিবিলাক কৰ্ম, সেই কৰ্মবিলাক তাৰমানে মাধ্যমহে আলোচনা কৰি গৈছিল বেদে। কৰ্মৰ মাধ্যম আলোচনা কোনটো কৰিলে কি হয়, কৰ্মৰ মাধ্যম আলোচনা কৰি গৈ শেষত গুঢ়ৰ মানে সীমাত ৰ'ল। কিন্তু আমি মলমতী মনুষ্যই তাক বিশ্লেষণ কৰিব নগৈ বেদৰ সন্মুখতে যিবিলাক নীতি নিয়ম কৰ্মৰ ধাৰণা বান্ধি দিলে, সেইবিলাকতে প্ৰলোভিত হৈ আমি বেদৰ মূল লক্ষ্য নাজানিলোঁ। সেইকাৰণে কৈছে যেন প্ৰলোভন বেদ বাক্য শুনি নৰে। প্ৰথমতে প্ৰলোভনিত যি বেদ বাক্য আছিল, গতিকে সেইবিলাকতে আমি প্ৰলোভিত হ'লোঁ। সাৰ এৰি মন্দ কৰ্ম ভাল বুলি কৰে। গতিকে কিবা ক'ব যাওঁতে কিবা উপমাহে দিছিল, এই উপমাটো ধৰি ল'লোঁ, গুঢ়টো বিচাৰি নল'লোঁ। এইবুলি কৃষ্ণই এতিয়া অৰ্জুনক কৈ আছে, ব্ৰহ্মচৰ্য ধৰি কৰ্ম কৰিতে লাগয় আৰু সেইদিনে বলি বিস্তৰ কাটয়। এতিয়া বেদে কৈছে ব্ৰহ্মচৰ্য ব্ৰত, অৰ্থাৎ ইন্দ্ৰিয় সংযম কৰা কাৰ্য, যিটো ইন্দ্ৰিয় সংযম কৰা কাৰ্য সেইটো ব্ৰহ্মচৰ্য ব্ৰত বুলি কৈছে। গতিকে সেইদিনা আমি এটা উপবাসে থাকিম, ইন্দ্ৰিয়বিলাক আমি কৰ্ম নকৰোঁ। সিদিনা বৰ সংযমী হৈ আছোঁ, ইন্দ্ৰিয় সংযম কৰিলোঁ, কিন্তু সিদিনা আমি বিভিন্ন বলি সেইদিনা কাটি পেলাইছোঁ। সেইকাৰণে কৈছে ব্ৰহ্মচৰ্য ধৰি কৰ্ম কৰিতে লাগে, ব্ৰহ্মচৰ্য সংযমী হৈ পেলাই কৰ্ম কৰিব লাগে এইবুলি জানো। আৰু সেইদিনা বলি বিস্তৰ হয়, কিন্তু সিদিনা আমাৰ লক্ষ্য হ'ল বলি কাটি আজি দেৱী পূজা দেৱ পূজা কৰা। অপ্ৰদীপে পুৰাই লোম ছাগশিৰে যত বোলে ততকালৰ থাকিব স্বৰ্গত। যিমান লোম আজি পৰা যায় সিমান আয়ু, সিমান মানে পুণ্য সঞ্চয়ৰ কাৰণে বহুত দিন স্বৰ্গগামী হয়। মাৰ্কণ্ড পুৰাণে চন্দি কৰিছা বিচাৰ ধৰ্ম অৰ্থ কাম মুখ্য চন্দি অধিকাৰ। ব্ৰহ্মা বিষ্ণু মহেশক দুৰ্গায়ে সজিলা যাক সেবি তিনিজনে মহাপদ পাইলা। এহিমতে অন্যে সুমতি বখানে তাতে বিমুখিত হুয়া মোহক নজানে। এই প্ৰলোভনত থাকিলোঁ আমি, সাৰ আৰু নিবিচাৰিলোঁ। এতিয়া প্ৰলোভনত থাকোঁতে আমি প্ৰলোভন ব্ৰহ্মা বিষ্ণু মহেশক দুৰ্গায়ে সজিলে এইটোকে জানো, কিন্তু সাৰটো ল'ব লাগে। হয়, মিঠাটো হেপালোঁ, কিন্তু মিঠাইটোৰ উপকাৰ আমি হয় ঠিক হয় বা অপকাৰ সেইটো বিশ্লেষণ কৰি চোৱা নাই। অজেহি আত্মা সেহি ব্ৰহ্ম নাহিকে অন্তৰ আত্মা বিনে ভিন্ন বস্তু নাহিকে অপৰ। আত্মা বিনে ভিন্ন বস্তু হ'লে এইটো জৰা হ'ব, কাৰণ ঘোষাত কৈছে গুৰুজনাই মায়া আদি কৰি যত সমস্তে জগতে জড় কৃষ্ণকহে চৈতন্য আত্মা শুদ্ধ। চৈতন্য কৃষ্ণক এৰি জড়ক ভজিয়া মৰে কিনো নৰ অধম দুৰ্বোধ বুলি কৈছে। ইমান বেয়া জ্ঞানৰ, ইমান অধম নৰ, তাৰমানে জড় দেহাটোকে ভজি পেলাই মুক্তি লাভ কৰিব বিচাৰিছে, ইমান দুৰ্বোধ। চৈতন্য কৃষ্ণক ভজা নাই। আমি অবস্তুতে বস্তু মানি আছোঁ, আমি অবস্তুক বস্তু মানি আছোঁ।
অদেশী বুলি জীৱক কয় সৰ্বলোক, অবৈধ জীৱক লাগি কেনে কৰা শোক। দেহৰ যদি বৈধ হলৈ, দেহই যদি ইচ্ছা কৰি জীৱক বান্ধি ৰাখিব পাৰিলেহেঁতেন তেনেহ'লে বৈধ বৈধ, তাৰমানে কাৰোবাৰ আদেশ মানি চলা। কিন্তু এতিয়াতো জীৱ অবৈধ, কাৰণ দেহই জীৱক কেতিয়াও আদেশ দি মানি জীৱক ৰাখিব পৰা নাই। জীৱ এদিন ওলাই যাব। জীৱৰ কাৰোবাৰ বৈধ, আত্মাৰূপী ভগৱন্তৰ বৈধ জীৱ। গতিকে দেহী বুলি জীৱক কয় সৰ্বলোক। এই দেহী মানে জীৱ, দেহী মানে জীৱ। অবৈধ জীৱক লাগি কেনে কৰা হওক। গতিকে এই দেহ অবৈধ, জীৱহে বৈধ। গতিকে এই মিছা দেহাটোক লাগি শোক কৰি লাভ নাই। আৰু দেখা তোমাৰ যে স্বধৰ্ম অৰ্জুন, এৰা অৰ্জুন, আৰু তুমি চোৱা তোমাৰ নিজৰ স্বধৰ্ম। ক্ষেত্ৰিয়ৰ যুদ্ধ বিনে ধৰ্ম আছে কোন, সেহিহে পৰম ধৰ্ম ক্ষেত্ৰিয়ৰ সুখ। সন্মুখ সংগ্ৰাম পাইলে নহয় বিমুখ। তোমাৰ নিজৰ ধৰ্ম কি? তুমি ক্ষেত্ৰীয় বংশত জন্মগ্ৰহণ কৰিছা যেতিয়া তোমাৰ যুদ্ধ কৰাটোৱে তোমাৰ স্বধৰ্ম। কাৰণ ব্ৰাহ্মণ বংশত জন্ম ল'লে ব্ৰহ্মক ধ্যান কৰাটো ব্ৰাহ্মণৰ স্বধৰ্ম, আৰু শূদ্ৰত জন্ম ল'লে হৰি ভক্তি বা সৰু বুলি ভবাটো আচৰণ কৰাটো ক্ষুদ্ৰৰ ধৰ্ম, নহয়নে বাৰু? গতিকে সেইকাৰণে তুমি ক্ষেত্ৰীয় বংশত জন্ম লৈছা, তুমি ধনুৰ্ধৰ, তোমাৰ যুদ্ধ কৰাটো। গতিকে ক্ষেত্ৰীয়ৰ যুদ্ধ বিনে ধৰ্ম আছে কোনো, তোমাৰ এইটোৱে ধৰ্ম। এতিয়া এইখন যদি দেহগীতা হয় তেনেহ'লে চাৰি, যেতিয়া শাস্ত্ৰই কৈছে, গীতা শাস্ত্ৰই কৈছে যে চাৰি জাতি আৰু চাৰি আশ্ৰম এইটো শৰীৰতে আছে, উদাসীন অৱধূত গৃহী বানৱস্থ। গতিকে এই চাৰিখন আশ্ৰম ইয়াতে আছে, আকৌ চাৰি জাতি ইয়াতে আছে। এতিয়া মুখে ব্ৰাহ্মণ, যিজন ঈশ্বৰৰ ভকত হয়, যিজনে গীতাক এই দিয়া সিদ্ধান্তৰ যিয়ে গ্ৰহণ কৰিব পাৰিছে, মানি ল'ব পাৰিছে, বা গীতাৰ সংবিধানৰ মতে তেওঁ চলিব পাৰিছে, হৰি ভক্তি কৰিব পাৰিছে, কৰ্ম চলাব পাৰিছে, সেইজনৰ, আমাৰ নিচিনাবিলাকৰ মুখে ব্ৰাহ্মণ হোৱা নাই। আমাৰ হ'ল মুখে অগ্নি। আমি কিবা ক'লে আমি স্বাৰ্থ ৰহিততো, গতিকে আমি আপোনাক কিবা ক'লে আপোনাৰ জুই লগাই দিব। গতিকে আমাৰ মুখত জুই আছে। আমাৰ কথাই, মোৰ কথাই আপোনাক হয়তো মই স্বাৰ্থৰ কাৰণে ক'ম আপোনাক, গতিকে মোৰ কথাই আপোনাৰ মনত আঘাত দিব পাৰে, জুই লাগি থাকিব পাৰে। গতিকে যিবিলাক আমি অবিদ্যাত আছোঁ, মায়াত মোহিত হৈ আছোঁ, আমাৰ মুখত জুই। যিবিলাক বিদ্যাধাৰী, যি জ্ঞানী ঈশ্বৰ ভক্ত হয়, সেইবিলাকৰ মুখত ব্ৰহ্মা আছে, তাৰমানে মুখে ব্ৰহ্মা। গতিকে ব্ৰহ্মাৰ বাক্য হ'ল ব্ৰহ্ম বাক্য, তাৰমানে ঈশ্বৰক স্মৰণ নকৰাকৈ, যেনে নাৰদে কথাটোৰ আগতে নাৰায়ণ নাৰায়ণ নবোলাকৈ যিদৰে কথা নকয়, গতিকে সেইজন ঈশ্বৰ ভক্ত নাৰদ মহাভাগৱত। গতিকে এতিয়া কথা হ'ল মুখে ব্ৰহ্মা, বাহুত ক্ষেত্ৰীয়। আমাৰ হাত দুখন আছে। পৃথিৱীত কি শৰীৰ আছে যাৰ হাত আছে? এতিয়াতো হাত নাই বাকীবিলাকৰ। গতিকে আমি ক্ষেত্ৰীয়, আমাৰ স্বধৰ্ম এই হাতেৰে কৰ্ম কৰা। কোনটো কৰ্ম? হে প্ৰভু তোমাক কাবৌ কৰিছোঁ, বা হে প্ৰভু সমস্ত কৰ্ম তোমাক অৰ্পিছোঁ, আৰু তুমিয়ে জানা, তুমিয়ে কৰাই আছা, তুমিয়ে কৰিবা, এইবুলি যিটো অৰ্পণ কৰিম। গতিকে এয়া অৰ্জুনৰ শৰ, দুই পাত শৰে গুৰুক যে কৈলা নমস্কাৰ, আত্মাৰূপী ভগৱান নতুবা আশ্ৰয়দাতা গুৰুক নমস্কাৰ কৰিলোঁ। এতিয়া বাহুত ক্ষেত্ৰীয়, গতিকে ক্ষেত্ৰীয় যদি হয় আপুনি কৰ্ম কৰক, ঈশ্বৰক অৰ্পি ঈশ্বৰৰ অৰ্থে। তাৰপিছত চৰণত শূদ্ৰ, গতিকে শূদ্ৰৰ ঘৰত ভক্তি থাকিব বুলি শাস্ত্ৰত, বিভিন্ন শাস্ত্ৰত কোৱা আছে। গতিকে আমি চৰণত সেইকাৰণে সেৱা আমি ক'ত কৰোঁ? প্ৰকৃত সেৱা যদি আপুনি কৰিছে তেনেহ'লে নিশ্চয় চৰণ চুইহে সেৱা কৰিব, তাৰমানে চৰণত শূদ্ৰ। আৰু উৰুত বৈশ্য, গতিকে বৈশ্যৰ বেপাৰ কৰা। এতিয়া উৰুত এই শৰীৰ তত্ত্বত বেপাৰ মানে পৃথিৱীখনৰ স্বৰ্গমৈত্যৰ ভাৰখন কোনে বৈ আছে? এই উৰু যুগলে। গতিকে এওঁ উৰুত বৈশ্য, বেপাৰ মানে বহনকাৰীৰ ভাৰখন, এই ভাৰখন এওঁলোক দুইজনে শৰীৰটোৰ এই উৰু যুগলীয়া কঢ়িয়াই আছে। গতিকে এই চাৰিটা জাতি
এইখন পৃথিৱীতে আছে, এইখন পৃথিৱীত। গতিকে সেইকাৰণে কৈছে যদি বাহ্যিকভাৱে চাওঁ ক্ষত্ৰিয়ৰ যুদ্ধ কৰা ধৰ্ম সেইটো, আৰু আধ্যাত্মিকভাৱে যদি শৰীৰ তত্ত্বত চাওঁ তেনেহ'লে হাত দুখন হ'ল ক্ষত্ৰিয়। সদায় হাতযোৰ কৰি ঈশ্বৰৰ অৰ্থে প্ৰণাম জনাই তেতিয়াহে কৰ্মৰত হ'ব লাগে। আৰু সেইহে পৰম ধৰ্ম ক্ষত্ৰিয়ৰ সুখ, আৰু সেইটোহে শ্ৰেষ্ঠ ধৰ্ম। আৰু ক্ষত্ৰিয়ৰ সুখ তাতেহে। ঈশ্বৰক অৰ্পণ কৰি যিটো কৰ্ম কৰিব আপুনি দুখ হ'লেও ভুল হ'লেও আপোনাৰ নাই, কাৰণ আপুনি নম্ৰতা স্বীকাৰ কৰি আপুনি কৰ্ম কৰি আছে। সন্মুখ সংগ্ৰাম পাইলে নহয় বিমুখ। যেতিয়া আপুনি সন্মুখত পৰিব আপুনি কেতিয়াও বিমুখ, যদিও আপোনাৰ ভুল হৈছে কৰ্মটো তথাপিও আপোনাক স্বৰ্গৰ কৰোঁতে আপুনি যেতিয়া হাতযোৰ কৰি কাবু কৰিব আপোনাক কেতিয়াও টাঙন নিদিয়ে, বেয়াকৈ আৰু নকয়, মানুহ মাত্ৰে ভুল হয়, হ'ব দিয়ক আৰু হ'ব দিয়ক এইবুলি আপোনাক। গতিকে এনেকুৱা হেন জানি শোক এৰি চিত্ত কৰা ডাঠ, স্বৰ্গ কজাইবা লাগি মেলান কপাত। গতিকে স্বৰ্গক যদি যাবলৈ ইচ্ছা কৰা তেনেহ'লে দৰ্জাখন স্বৰ্গৰ দুৱাৰৰ স্বৰ্গৰ ধামৰ দুৱাৰখন তুমি খুলি লোৱা, মেলান কপাত। হয় ঠিক আছে, হ'ব দে, হ'ব। অবন্ধু বধ ভয়ে যদি যুদ্ধে এৰা আস, স্বধৰ্ম পুৰুষ কীৰ্তি তিনো হৈবে নাশ। গতিকে স্বধৰ্ম যিটো সেইটো, আৰু পৌৰুষ, পৌৰুষ কোন? অৰ্থাৎ পুৰুষৰ যিটো পুৰুষালী কৰ্ম, যিটো পুৰুষ হ'ল জীৱ পুৰুষ আৰু পৰম পুৰুষ হ'ল আত্মাৰূপী ভগৱান। গতিকে এতিয়া জীৱৰ যিটো ঈশ্বৰক অৰ্পি কৰা কৰ্ম পুৰুষালী সেইটো বুলি কৈছে পৌৰুষ। গতিকে সেইটো সমূলি নাশ হৈ যাব। গতিকে সেইকাৰণে, কাৰণ কৃষ্ণই অৰ্জুনক ইতিমধ্যে চালক হিচাপে ৰথি কৰি লৈ গ'ল। গতিকে তেওঁ কথা হ'ল, তেওঁ গাড়ী চলাই আছে, তেওঁ কৈছে যুঁজ কৰা, যদি জীৱই নকৰে তেনেহ'লে পুৰুষৰ পৌৰুষত্বটো নাইকিয়া নহ'বনে বাৰু? গতিকে সেইকাৰণে কৈছে যে স্বধৰ্ম পৌৰুষ কীৰ্তি, আৰু যিটো কীৰ্তি বীৰ হিচাপে, এই তিনিওটা নাইকিয়া হৈ যাব। অদম্ভ দৰ্প কৰি আইলা বীৰগণ মাজে, ৰণ এৰি নুযুজি যায় বাহা কোন লাজে। সুৰা সুৰে প্ৰশংসয় তোমাৰ বলক, সবে যশ গুচি গ'ল মাৰ্গৰ তলক। ঊৰ্ধমুখী নহয় আৰু অধমুখী হ'ব যশ গুণ কীৰ্তিবিলাক। কৃষ্ণ এতিয়া স্বধৰ্ম, আমাৰ বাহ্যিক স্বধৰ্ম, আমাৰ পৰম্পৰাগতভাৱে চলি অহা আমি যিটো কৰ্ম, মোৰ পিতৃ পিতামহৰ পৰা আহি থকা যিটো কৰ্ম, এইটোক আমি স্বধৰ্ম বুলি মানি আছোঁ। কিন্তু প্ৰকৃততে এইটো আমি মায়াবাদী হৈ থকাৰ কাৰণে এইটোৱে আমাৰ স্বধৰ্ম ধাৰণা আমাৰ, আৰু আমি পালন কৰিছোঁ। কিন্তু শাস্ত্ৰত অজ্ঞানৰ দ্বাৰত সেইটো স্বধৰ্ম পৰম্পৰাটো, আৰু জ্ঞানৰ দ্বাৰেৰে স্বধৰ্মটো বেলেগ, বৰ গূঢ়। এতিয়া আপোন গুৰু অৰ্থাৎ উপদেশদাতা, নিজ গুৰু অৰ্থাৎ আজ্ঞাকৰ্তা পৰম ব্ৰহ্ম, জীৱ আত্মা যাক কম, আৰু পৰম গুৰু। নিজ গুৰু, আপোন গুৰু আৰু পৰম গুৰু। পৰম গুৰু হ'ল পৰম পৰমাত্মা, অৰ্থাৎ আমি বায়ুটো বাহিৰৰ পৰা নাকেৰে টানি লৈছোঁ, লৈ উঠি আমি বায়ু ল'লোঁ, আত্মাক আনিলোৱে ভিতৰলৈ, আনাৰ পিছতো আমি যদি বন্ধ কৰি ৰাখোঁ যাবে নেদো বুলি, আমিতো মৰি যাম। আকৌ যদি এৰি দিওঁ, দি উঠি আৰু নলওঁ, সোমাবে নেদো বুলি যদি ধৰোঁ, তেতিয়াওতো মৰি যাম। তাৰমানে জীৱ আত্মা আৰু পৰমাত্মাৰ মাজৰ যিটো পাৰস্পৰিক সম্বন্ধ, এই সম্বন্ধটোৰ কাৰণেহে এই শৰীৰ চৈতন্য হৈ আছে, সুস্থ হৈ আছে।
সেইকাৰণে আপোন গুৰু উপদেশদাতা আপুনি শাস্ত্ৰৰ এইবিলাক কথা বুজি পোৱা নাই বা হৰি ভক্তি কিদৰে কৰিব লাগে। যিদৰে আমি শাস্ত্ৰ জানি জ্ঞান পালোঁ, কিন্তু জ্ঞান হ'লে ভক্তি নহয়, কৰ্ম কৰিব লাগিব। এতিয়া কৰ্মৰ জৰিয়তে যেতিয়া কৰ্ম কৰিব তেতিয়া জ্ঞান হ'ব, জ্ঞান আৰু কৰ্মৰ মাধ্যমেৰে আপোনাৰ ভক্তি অৰ্জন হ'ব। কিন্তু ভকতিটো আপুনি ভবামতে জ্ঞানী হ'লে কৰ্ম কৰিলে ভক্তি নহয়। ভকতিটো আৰ্জিব লাগিলে কাৰোবাৰ ওচৰত আশ্ৰয় ল'বই লাগিব। যিজনৰ ওচৰত আপুনি ঈশ্বৰ উপাসনা আপুনি বহুত জানক, যিদৰে গুৰু অবিহনে শিক্ষা নিষ্ফল, গতিকে তেনেকুৱা আপুনি জনাই নজনাই কোনোবা এজনক মনে বিচৰাজনৰ ওচৰত আপুনি আশ্ৰয় ল'ব লাগিব। যি আশ্ৰয় লোৱাৰ পিছত তেওঁ যি কৈছে সেই মৰ্মে তেওঁ হয়তো দুই ক'লে, আপুনি কিন্তু শাস্ত্ৰ জানা, আপুনি দুইৰ লগত আৰু নিজস্ব দুই যোগ দি আপুনি চাৰি কৰি আছে, অপৰাধ নাই। কাৰণ আপোনাতকৈ তেওঁ গুৰু হ'লেও হয়তো অলপ কম সীমিত জ্ঞানৰ হ'বও পাৰে। গতিকে যাই নহওক, যিজনৰ তাত আশ্ৰয় ল'ব সেইজনক আপোন গুৰু বুলি কৈছে, আপোন গুৰু। আৰু সেইজনে কাৰ দিব যে এই নিজ গুৰু অৰ্থাৎ আত্মাৰ প্ৰথমে গুৰুক কৰোঁ নমস্কাৰ শিৰ দিয়া চৰণত, যাৰ উপদেশে জ্ঞানক প্ৰকাশে গুচয় অবিদ্যা যত। মই এইজনা গুৰুক প্ৰথমে প্ৰণাম কৰিছোঁ যে যিজনাৰ উপদেশত মোৰ জ্ঞানৰ প্ৰকাশ পাইছে, সঞ্চাৰিত হৈছে। গতিকে গুৰু অবিহনে জ্ঞান যিদৰে নিষ্ফল, তাৰমানে আপুনি কোনোবা এজনৰ পৰা বহুত জানক, কিন্তু কোনোবা এজনৰ তাত আশ্ৰয় খাটাং। বিনাশৰণে দেহা এৱা ঘটৰ জল বুলি কৈছে। তাৰমানে এৱা ঘটত 1000 বছৰ থৈ দিলেও নপৰা পৰ্যন্ত তাত আপুনি 1000 বছৰৰ মূৰত পানী দিলেও কিছু সময়ৰ পিছত যিদৰে কোনোবা পিনে ওলাই যায়, আপুনি 1000 দিন 1000 বাৰ পুথি শুনা হৰিৰ কথা শুনাৰ পিছতো আপুনি যদি আশ্ৰয় নলয়, তেনেহ'লে আপোনাৰ এপিনে সোমাইছে এপিনে ওলাইছে। কিয়? আপোনাৰ শৰীৰ শুদ্ধ হোৱা নাই, পকা নাই। গতিকে আপোনাৰ তাত নৰয়। আপুনি পকোৱাৰ নিয়মটো হ'ল যে কাৰোবাৰ তাত আশ্ৰয় লোৱা। যেনেদৰে জুইৰ ওচৰত কুমাৰে ঘৰটোৰ আশ্ৰয় দিয়ে, দি পকুৱাই লয়, ঠিক তেনেদৰে আমাৰ জ্ঞানে আমাৰ মনক নি পেলাই গুৰুৰ চৰণত আশ্ৰয় দিয়াব। যাই নহওক, এইটো আপোন গুৰু। আৰু নিজৰ গুৰু আজ্ঞাকৰ্তা, যিয়ে মই প্ৰযোজক, মই কাম কৰাওঁহে নকৰোঁ, মই নকৰোঁ মই কৰাওঁ। গতিকে আজ্ঞা কৰি আছে কাক? জীৱক। আৰু জীৱই কাৰ দ্বাৰা পাপগ্ৰস্ত হৈছে বা পুণ্যৰ দুৱাৰ পাইছে? ইন্দ্ৰিয় বৰ্গৰ জৰিয়তে। আৰু পৰম পুৰুষ হ'ল সেইজন যাৰ দ্বাৰা মানে জীৱ আত্মা আৰু পৰমাত্মাৰ যিটো পাৰস্পৰিক হৌ যিটো সম্বন্ধ, এইটো হ'ল পৰম গুৰু, পৰম ব্ৰহ্ম সকলোৰে গৰাকী। যি মানে জীৱ আত্মা অৰ্থাৎ জীৱ ব্ৰহ্ম জীৱৰ শৰীৰৰ গৰাকী, এখন দেশৰ গৰাকী, ক্ষুদ্ৰ দেশৰ। পৰম ব্ৰহ্ম সৰ্বদেশৰ গৰাকী। গতিকে এইখিনি মানি ত্ৰিসন্ধ্যা, তিনি গুৰুক মানি ত্ৰিসন্ধ্যা যিয়ে নাম কীৰ্তনৰ দ্বাৰা ঈশ্বৰক উপাসনা কৰি ঈশ্বৰক বশ কৰিব পাৰিব, সেইজনেহে স্বধৰ্ম ৰক্ষা কৰিছে, ৰক্ষা কৰিব পৰা বুলি স্বীকৃত হ'ব। আৰু বশ কৰিব নোৱাৰিলেও যিয়ে এই নীতি মানি পেলাই ঈশ্বৰ উপাসনা কৰি আছে, তেওঁ প্ৰকৃততে শাস্ত্ৰৰ স্বধৰ্মক ৰক্ষা কৰি আছে। এইটো স্বধৰ্ম গীতাৰ। বাৰু যাই নহওক, হে ৰাম দম্ভ দৰ্প কৰি আইলা বীৰগণ মাজে, ৰণ এৰি নুযুজি যায় বাহা কোন লাজে, ঘূৰা ঘূৰে প্ৰশংসয় তোমাৰ বলক, সবে যশ গুচি গৈল মাৰ্গৰ তলক, শত্ৰুইক দৰ্থি নিন্দি দিব সিদি শাল, নুযুজি এৰিলে হৰে মৰণে খে ভাল। যদি তুমি নুযুজাকে ৰণ নকৰাকৈ শৰডাল তুমি এৰি দিয়া, তাত চাই তুমি মৰায়ে ভাল। ৰাম নামে এই শৰডাল হ'ল ৰাম নাম। গতিকে ৰাম নাম হ'ল শৰ। এতিয়া নাৰদে যুদ্ধ কৰি আছে অহংকাৰ সাগৰত, কিদৰে ৰাম নামৰ শৰডাল এৰি তেওঁ পোনে পোনে আগে ৰাম নামৰ শৰডাল এৰি দিয়ে। কাৰণ নাৰায়ণ, হৰি, কৃষ্ণ, ৰাম, গোবিন্দ এইবিলাকতো এজন ঈশ্বৰৰে। হে ৰাম নুযুজি এৰিলে হৰে মৰণে খে ভাল, তভু লাভ দুয়ো মতে জানি
এইটো গ'ল। এ ৰাম তভো লাভ দুয়ো মতে জানিবা নিশ্চয়, হেন জানি যুদ্ধে উঠি উক ধনঞ্জয়। ৰণজয়ে অকন্তকা পৃথিৱী ভুঞ্জিবা। এতিয়া ৰণত যেতিয়া তুমি জয়ী হ'বা, এইটো নিশ্চিত তুমি জয়ী হ'বাই। আৰু যেতিয়া জয়ী হ'বা, অকন্তকা অৰ্থাৎ শত্ৰুহীন। শত্ৰু কোন? দুৰ্যোধন পক্ষ। মানে দুৰ্যোধন মানে কি? দুৰ মানে বেয়া, যিবিলাক ধন অৰ্থাৎ ভাৱ, মনৰ এই যিবিলাক বেয়া ভাৱত আকৃষ্ট। কেতিয়া? যেতিয়া তুমি ঈশ্বৰমুখী নহৈ মায়ামুখী হ'বা, মানে বৈষয়িক সুখত আবদ্ধ হৈ থাকিবা, বৈষয়িক সুখক সদায় ইচ্ছা কৰিবা, বাঞ্ছা কৰিবা, তেতিয়া তোমাৰ বেয়া ভাৱবিলাকে, বিনাশী ভাৱবিলাকে মানে গতি কৰি থাকিব। গতিকে যেতিয়ালৈ গতি কৰা, তেতিয়া জীৱৰ মুকুতি নাই, তুমি মুক্ত নাপাবা। এৰা জীৱ, তুমি মুকুত হৈ যাব নোৱাৰিবা। গতিকে তুমি এনেদৰে, তুমি ক্ষত্ৰিয় যেতিয়া তুমি যুঁজ কৰা, যে পৰম ব্ৰহ্মক অৰ্পণ কৰি কৰি তুমি যুঁজ কৰা, তেতিয়া তোমাৰ বেয়া ভাৱবিলাক নাইকিয়া হৈ ভাল ভাৱৰ সঞ্চাৰ হ'ব। ৰাম। আৰু তেতিয়া সেইটোৱে অকন্তকা, তাৰমানে বেয়া ভাৱ নোহোৱা যিটো শৰীৰ, সেইটো শৰীৰ তুমি পাবা। 100 গীতা দান কৰিলে মনোমত ভাৰ্যালাই, মানে অৰ্থাৎ 100 গীতা দান কৰা মানে সেই আৰু যদি ভংগ হোৱা মৰি স্বৰ্গলোক পাইবা। আৰু যদি তুমি মৰি যোৱা, তেনেহ'লে তথাপিতো কিন্তু স্বৰ্গ পাবা, স্বৰ্গ পাবাই তুমি, নৰক যান্ত্ৰণা ভুঞ্জিব নালাগে। অস্বধৰ্ম জানিয়া যুদ্ধে উঠা ধনঞ্জয়, নেৰিবাহা যুদ্ধ মনে এৰিও সংশয়। ৰণজয় সুখ লাভ ভংগ দুখ টান, কিন্তু সুখ দুখ দুইকো কৰিবা সমান। এতিয়া স্বধৰ্ম, এইটো তোমাৰ স্বধৰ্ম, তুমি এতিয়া নিসংশয় মনে তুমি যুদ্ধ কৰা। ৰণজয় সুখ লাভ, যদি ৰণত তুমি জয়ী হ'ব পাৰা, তেতিয়াহ'লে তুমি সুখ পাবা, সুখটো তোমাৰ লাভ হ'ব। আৰু যদি তুমি ভংগ হোৱা, অৰ্থাৎ তুমি যদি জয়ী নোহোৱা, তেনেহ'লে দুখটো বৰ টান হ'ব তোমাৰ। গতিকে তুমি জয়ী হ'বলৈ যত্ন কৰা, তাৰমানে ঈশ্বৰক পাবলৈ, ভক্তিটো মানে হেৰি কৰিবলৈ, অৰ্জন কৰিবলৈ তুমি যত্ন কৰা। কিন্তু সুখ দুখ দুইকো কৰিবা সমান। কিন্তু এটা কথা, দুখ পালেও গালি নাপাৰিবা, কাকো দোষাৰোপ নকৰিবা। সুখ পালেও মত্ত নহ'বা অহংকাৰত। দুখ সুখ দুয়োটা ঈশ্বৰৰ প্ৰদত্ত বস্তু বুলি ভাবি দুখে সুখে তুমি দুয়োটাকে সমান বুলি ভাবি লোৱা। কিন্তু সুখ দুখ দুইকো কৰিবা সমান। এহিমতে যুদ্ধে তুমি কৰিও অৰ্জুন, যুদ্ধ তুমি কৰিও অৰ্জুন। একো কালে তোমাক নপাইবে পাপ পুণ্য। কৃষ্ণ বোলে সাংখ্যৰ পঢ়িলো যত তত, তথাপি নভৈল জ্ঞান তোমাৰ মনত। গৃহস্থ আছমি তুমি পৰম বিষয়ী। হয়তো আমি আৰু এতিয়া ইমানটো ক'লেই আমাৰ জানো জ্ঞান হ'ল? নাই হোৱা। আমি গৃহস্থী, আমি আশ্ৰমী, আমি পৰম বিষয়ী বুলি কৈছে। কিন্তু যে পূৰ্বৰ কৰ্ম বাসনা আশ্ৰয়ী, এইটো কথা। আমাৰ পূৰ্ব জন্মৰ কৰ্মৰ বাসনা, এইটো বাসনা মানে আশা। আমি ইয়াৰ জন্মত, ইয়াৰ আগৰ জন্মত কোনোবা এটা শৰীৰত আমি মৰণৰ সময়ত কি আশা কৰিছিলোঁ, যদি হে প্ৰভু দ্বিতীয়বাৰ মানৱ জন্ম যদি তুমি দিয়া নে, তেনেহ'লে তোমাক নাপাহৰো আৰু। গতিকে তোমাক পূৰ্ণ ভক্তি কৰি তোমাৰ লগতে থাকিম, এইবুলি কথা দিয়াইছিলোঁ, সেইকাৰণে দিলে। কিন্তু এইবাৰ জন্ম পাই আৰু ক'ত হৰিক ভক্তি কৰিম আৰু, নহয়নে বাৰু? গতিকে এইবাৰ মোৰ কৰি থাকোঁতে, এতিয়া মৰণৰ সময়ত যোনে যাক ভাবি, যোনে যাক স্মৰণ কৰি মৰে, মৰাৰ পিছত কিন্তু পুনৰ জন্মত সেই শৰীৰ ধাৰণ কৰিব। কাৰণ এয়া ইতিমধ্যে পুৰঞ্জনৰ বা কাৰোবাৰ দেখাইছিল, নহয়নে বাৰু? আগতেতো হেৰিত এই হৰিণত জন্ম হোৱাখন ভৰত। গতিকে এইবিলাক দেখাই দিছে, আমাৰ এইটো ধ্ৰুৱ সত্য। হয়। সাংখ্য অৰ্থাৎ পৃথকে পৃথকে বিভিন্ন দিশে দিশে বুজায়, যিটো জ্ঞান দি এক ঈশ্বৰক
মানে পোৱাৰ যোগ্যতম কৰি তুলিব পাৰি যিটো জ্ঞানৰ দ্বাৰা জগতৰ ঈশ্বৰ এজনে, গতিকে সেইজনক পূজাৰ যোগ্য কৰি তুলিব পৰা যিটো জ্ঞানৰ দ্বাৰা হয় সেইটোকে একমত, সেইটোকে সাংখ্য জ্ঞান বুলি কৈছে। হে ৰাম কৰ্ম কৰিবাৰ সত বুদ্ধি ভৈল যাৰ, সিটো জ্ঞান ভকতিৰ দুইৰো অধিকাৰ। এবে কহোঁ কৰ্ম যুগ যেন তাৰ বিধি,